আমাৰ বৃহত্তৰ বৰসজাই ৰঙালী বিহু উদযাপন সমিতিৰ পৰা আমি আহিছোঁ। আমাক যোৱাকালি ফোন যোগে মাতিছিলে ইয়াতে SITত আমাৰ বিহুত কেতিয়া আহিছিলে, কিমান পইচা ট্ৰানজেকশ্যন হৈছিল, কেনেকৈ আমি ট্ৰানজেকশ্যন কৰিছিলোঁ, সেইখিনি গোটেইখিনি কথা আমাৰ আমাৰ বিহুত তেখেতে 19 এপ্ৰিল তাৰিখে আহিছিলে। আমাৰ 17, 18, 19 তিনিদিনীয়া বিহু আছিলে। এইবাৰ আমাৰ চলিত বছৰ আমাৰ 25, যিহেতু আমাৰ এইবাৰ চিলভাৰ জুবলি আছিলে, সেইবাবে আমি জুবিন দাক মাতিছিলোঁ আৰু আমাক সেইখিনি কথা দিছে। আৰু বন্দোবস্ত হৈছিল আমাৰ লগত 11 লাখৰ বন্দোবস্ত হৈছিলে। আমি পইচাটো কেনেকৈ ট্ৰানজেকশ্যন কৰিছোঁ সেইখিনি আমাক সেইখিনি আমি মানে তেওঁলোকক হেৰিকে দিছোঁ। আপোনালোকে তাতে যিহেতু আমি আমাৰ ষ্টেটমেণ্ট আমি ৰেকৰ্ড কৰাইছোঁ, আপোনালোকে তাৰ পৰা গোটেইখিনি কথা গম পাব। বিভিন্ন জনৰ পৰা সিদ্ধাৰ্থ এনেকে পইচা খাইছে, বহু বিহু কমিটিৰ পৰা খাইছে, যেনেকে আপোনাৰ সৰুলো হওক, নুনমাটি হওক, লখিমপুৰ, এনেকে সেই তেওঁলোকেও জনাইছে সেই বস্তুটো আপোনাক সুধিছোঁ। ঠিক আছে, আমাৰ পৰাও পইচাখিনি সিদ্ধাৰ্থই লৈছিলে যদিও, কিন্তু আমি তেওঁলোকৰ বাকী মানুহ যি আছিলে তেওঁলোকৰ ওচৰতে পইচাখিনি দিছিলোঁ। আৰু বিশেষকৈ আমাৰ পইচাখিনি প্ৰায় আমি 3.5 লাখ টকা আমি হেৰিকে ট্ৰান্সফাৰ কৰিছিলোঁ, অনলাইন বেংকৰ থ্ৰুতে কৰিছিলোঁ, চেকতে দিছিলোঁ। বাকী আমাৰ যিমান থাকে 7.5 লাখ টকা। আৰু মাতিছে নেকি আপোনালোকক? এতিয়ালৈকে মাতা নাই। আমাৰ যিখিনি আছিলে ডকুমেণ্টছখিনি আমাক জমা কৰিব আমি দিছিলোঁ। বা আমিও পূৰ্ণ সহযোগ আছে, যিহেতু আমিও জুবিনৰ অনুৰাগী হিচাপে আমিও জুবিনৰ ন্যায় পোৱাটো বিচাৰোঁ। সেইকাৰণে আমাৰ নৈতিক দায়িত্ব কৰ্তব্য। কেনেকুৱা পাইছিলে আপোনালোকৰ সিদ্ধাৰ্থ ব্যৱহাৰ কেনেকুৱা পাইছিলে? আপোনালোকৰ ওচৰত যাবলৈ দিয়া নাই? নাই দিছে, আমাৰ লগত খুব কোপাৰেটিভ আছিলে। আমাক মাতি হেৰি কৰিছিলে। আমাৰ বিহুত লগতে তেখেতৰ পৰিয়াল গৰিমা বৌ আহিছিলে আৰু তেখেতৰ তেতিয়া ভাইমন দাৰ যিটো হেৰি আছিলে সেইটো গোটেইখিনি আহিছিলে, প্ৰমোশ্যন কৰিছিলে আৰু খুব ভাল প্ৰগ্ৰাম কৰিছিল। আমাৰ প্ৰায় 11টা বজাত তেখেতে মঞ্চ লৈছিলে আৰু 2:30 বজাত তেখেতে মঞ্চ লৈছিলে। খুব ধুনীয়া প্ৰগ্ৰাম কৰিছিলে, খুব ভাল প্ৰগ্ৰাম কৰিছিলে। আৰু যিহেতু সেইদিনা অলপ বৰষুণো দিছিলে, তথাপিও মানুহখিনি ওলাই যোৱা নাছিল, সেইকাৰণে তেখেতে খুব ভাল পাইছিলে। আৰু সেইকাৰণে তেখেতে আমাক আৰু উৎসাহ কৰাৰ কাৰণে অলপ বেছি দেৰিলৈকেও গান গাইছে। আগতেও আহি আপোনালোকে নিমন্ত্ৰণ জনাইছে? নাই, আমাৰ এইবাৰে প্ৰথম আছিলে। আমাৰ চিলভাৰ জুবলি আছিলে, প্ৰথম তেখেত আহিছিলে। মই এই বিহু সমিতিৰ ছেক্ৰেটাৰী হয়। এতিয়া কথাটো হ'ল যে বিহু কমিটি আচলতে যিমানখিনিয়ে জুবিন গাৰ্গক মাতে সকলো অহা নাই। আপোনালোকৰ হয়তো কিছু অভিযোগ এনেকুৱা আছে যে আপোনালোকে যিখিনি দাখিল কৰিছে, গতিকে কেনেকুৱা ধৰণৰ আপোনালোকৰ সন্দেহ বা এনেকুৱা বিষয়খিনি আছে? আমাৰ SIT আমাক যিখিনি বিচাৰিছে আমি গোটেইখিনি দিছোঁ। এতিয়া আমি তাতে সন্দেহ কথাটো আমি একো ক'ব নোৱাৰোঁ, কাৰণ এইটো যিহেতু এটা ইনভেষ্টিগেশ্যনৰ বিষয়। গোটেইখিনি কথা ধৰক আমিও ক'ব নোৱাৰোঁ, কাৰণ অফিচাৰসকল আছে, তেওঁলোকে চালি জাৰি চাব। যদি কিবা ক'ৰবাত সন্দেহৰ কথা আছে তেওঁলোকে বিচাৰ কৰিব। আমাক মুঠৰ ওপৰতে জুবিন দাক ন্যায় পাব লাগে, ন্যায় দিব লাগে। তাৰ কাৰণে আমাৰ যিখিনি সহযোগ থাকিব, এই বিহু সমিতিৰ মই ছেক্ৰেটাৰী হিচাপে আমাৰ গোটেইখিনি আমি গোটেইখিনি মিলি পেলাই এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে যিমানখিনি পাৰে আমাৰ তৰফৰ যদি কিবা থাকে আমি নিশ্চয় মানে SIT আপোনালোকক বিচাৰিছে? SIT বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।